নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত টাইম এণ্ড ডিষ্টেন্সৰ ওপৰত ডিছকাছ কৰিম। টাইম এণ্ড ডিষ্টেন্সৰ কিছুমান সমস্যা আমি সমাধান কৰিম। আগৰ ভিডিঅ'টোত আমি কি কৰিছিলোঁ, টাইম এণ্ড ডিষ্টেন্সৰ একেবাৰে বেছিক কনচেপ্টখিনি ডিছকাছ কৰিছিলোঁ। আজি আমি সমস্যাহে সমাধান কৰিম। যেনেকৈ আপোনালোকে বৰ্ডত কুৱেশ্যনটো দেখাই পাইছে। 1 নম্বৰ কুৱেশ্যনটোত কি আছে চাওক, এখন ৰেলগাড়ীয়ে 45 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰিলে। স্পীড কিমান দিয়া আছে? স্পীড দিয়া আছে আমাৰ 45 কিলোমিটাৰ পাৰ আৱাৰ। তাৰপিছত কৈছে কি 5/4 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? ইয়াত কি দিয়া আছে? দূৰত্ব দিয়া আছে, স্পীড দিয়া আছে, দূৰত্ব দিয়া আছে, কৰিব কি লাগে? আমাক টাইম লাগে। গতিকে টাইম যদি লাগে, টাইম মানে কি আছিলে আমাৰ যিটো ডিষ্টেন্স কাভাৰ কৰে, সেই কাভাৰ কৰা ডিষ্টেন্সটো আমি কি কৰিব লাগিব? আমি স্পীডেৰে হৰণ কৰিব লাগিব। অৰ্থাৎ ডিষ্টেন্স কিমান আছে? ডিষ্টেন্স আছে 4/5। ডিষ্টেন্স কিমান আছে? 4/5 আছে। আৰু স্পীড কিমান আছে? 45 আছে। স্পীড কিমান আছে? 45 আছে। কিন্তু আমাৰ এটা কথা চাওক, এইবিলাক কি আছে চাওক, কিলোমিটাৰ পাৰ আৱাৰ, কিলোমিটাৰ আছে, কিন্তু আমাৰ অপশ্যনটো কি আছে? ছেকেণ্ডত আছে। অপশ্যনটো কি আছে? ছেকেণ্ডত আছে। গতিকে ইয়াতে আমি যি পাম সেইটো প্ৰথমতে আমি কি পাম? প্ৰথমতে আমি ঘণ্টা পাম। সেই ঘণ্টাটো আমি পিছত কি কৰিব লাগিব? ছেকেণ্ডত কনভাৰ্ট কৰিব লাগিব। গতিকে কিমান হ'ব চাওক, 5টো তলত নামি আহিব, 5 × 45 হ'ব। 5 × কিমান হ'ব? 45 হ'ব। অৰ্থাৎ ইয়াতে চাওক, এতিয়া 5 এ 4 কাটিব কিমান বাৰ? 0.8 বাৰ কাটিব। অৰ্থাৎ কিমান হ'ল? 0.8 ইজ ডিভাইডেড বাই 45 আৱাৰ হ'ল। 45 কিমান হ'ল? আৱাৰ হ'ল। এতিয়া আৱাৰটো আমি যদি ছেকেণ্ডত নিব লাগে, কিহেৰে মাল্টিপ্লাই হ'ব? কিহেৰে পূৰণ হ'ব? 3600। 3600ৰে পূৰণ হ'ব। তেতিয়া কি হ'ব? আমাৰ ছেকেণ্ডত গুচি যাব। ঘণ্টাৰ পৰা ছেকেণ্ডত গুচি যাব। কিহেৰে কাটিব পাৰিম আমি? এইটো প্ৰথমতে এইটো কি হয়? 5ৰে যে 5ৰে কাটি দিওঁ। 5 × 9 = 45। এইটো কিমান বাৰ যাব? 5ৰে 5 × 7 = 35। 1 বেছি হ'ল, ইফালে গ'লে 10, 2 বাৰ যাব, অৰ্থাৎ 720 হ'ব। এতিয়া 9ৰে আকৌ 720ক কাটিব পাৰিম আমি, কিমান বাৰ যাব? 8 × 9 = 72, 8 বাৰ, অৰ্থাৎ 80 বাৰ যাব। 9ৰে 9, 8 × 72, শূন্যটো উঠাই দিলে কি হ'ল? 80 হ'ল। থাকিল কি? 0.8 পূৰণ 80। মাল্টিপ্লাই কৰি দিলে যি পাম সেইটোৱে আমাৰ এনচাৰ হ'ব। 8 গুণ কিমান হ'ব? 8 গুণ 64। 8 গুণ 64। এনে 0 আছে, 0টো বহুৱাই দিলোঁ। এটা অংকৰ আগত দশমিক আছে, এটা অংকৰ আগত দশমিক দিলে শূন্যটো ভেলুলেছ হৈ যাব। গতিকে 64 ছেকেণ্ড, অৰ্থাৎ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। নহ'লে প্ৰথমতেও কনভাৰ্ট কৰি ল'ব পাৰে, কোনো কথা নাই। এতিয়া চাওক, 5/4 কিলোমিটাৰ, এইটো আমি যদি দশমিকত লৈ যাওঁ কিমান হয়? 0.8। 0.8 কিলোমিটাৰ হয়। 0.8 কিলোমিটাৰ। কি হ'ল? যিটো স্পীড হয়, সেই স্পীডটো 0.8 কিলোমিটাৰক আমি যদি 45 কিলোমিটাৰ পাৰ আৱাৰে যদি ডিভাইড কৰি দিওঁ, আমি কি পাম? আমি যিখিনি সময় লাগে সেই সময়খিনি পাম। আমি ডিভাইড কৰি দিছোঁ, এয়া চাওক, আমি ডিভাইড কৰি দিছোঁ, এইখিনি ডিভাইড কৰি দিছোঁ আমি, হয়নে? 0.8ক আমি কিহেৰে ডিভাইড কৰিছোঁ? 45ৰে ডিভাইড কৰিছোঁ। এইটো হৈছে আমাৰ আৱাৰত, ঘণ্টাত। লাগে আমাক কিহত? ছেকেণ্ডত লাগে। অপশ্যন আমাৰ ছেকেণ্ড আছে, সেইকাৰণে আমি 3600 ছেকেণ্ডেৰে পূৰণ কৰি দিছোঁ। 1 ঘণ্টাত হৈছে 3600 ছেকেণ্ড। কেনেদৰে কি পালোঁ? 1 ঘণ্টাত কিমান মিনিট হয়? 60 মিনিট হয়। আৰু 1 মিনিটত 60 ছেকেণ্ড হয়। 60 পূৰণ 60, তেতিয়া 3600 আহে। 6 গুণ কিমান হয়? 6 গুণ হৈছে 37। 2টা শূন্য আছে, 2টা শূন্য ইয়াতে বহাই দিলোঁ। কিমান হ'ল? 3600 ছেকেণ্ড। কিমান হ'ল? 3600 ছেকেণ্ড। সেই 3600 ছেকেণ্ডটো আমি ইয়াতে আনি কিনে পূৰণ কৰি দিছোঁ। তেতিয়াহে আমাৰ ছেকেণ্ডত গুচি যাব। গতিকে এনেকৈ কাটাকাটি কৰি আমি কি পালোঁ? 64 ছেকেণ্ড পালোঁ। এতিয়া আমি আগবাঢ়িম 2 নম্বৰ প্ৰশ্নটোলৈ। কি দিছে 2 নম্বৰ প্ৰশ্নটোত? 240 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গতি কৰা এৰোপ্লেন এখনে কোনো এটা দূৰত্ব 5 ঘণ্টাত অতিক্ৰম কৰে। সাপোজ এইখিনি দূৰত্ব হয়, এইখিনি দূৰত্ব কি কৰিছে? এৰোপ্লেনখনে
240 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি আছিল এৰোপ্লেনখনৰ স্পীড হৈছে 240 কিলোমিটাৰ পাৰ আৱাৰ ডিসটেন্স কিমান হয় সেইখিনি আমাক দিয়া নাই কি দিছে টাইম দিছে টাইম কিমান দিয়া আছে টাইম দিয়া আছে 5 ঘণ্টা 5 আৱাৰ্স 240 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যদি 5 ঘণ্টা যায় এই ডিসটেন্সখিনি কভাৰ কৰিব পাৰে তাৰপিছত কৈছে কি একেখিনি দূৰত্ব এবাৰ দূৰত্ব কিন্তু সেম এই সেম দূৰত্বকে যদি 1/3 ঘণ্টাত এটা 1/3 ঘণ্টা মানে কিমান ঘণ্টা হয় 1 ঘণ্টাটো গৈছে তাৰ লগতে আকৌ 3/2 ঘণ্টা গৈছে সমস্তত আছে আমি যদি ভাঙো ভাঙিলে কি পাম 1 3 গুণ 3 2 লগত কি হ'ব 5 হ'ব অৰ্থাৎ 3/5 ঘণ্টা 3/5 কিমান ঘণ্টা 3/5 ঘণ্টাত অতিক্ৰম কৰিবলৈ হলে এৰোপ্লেনৰ বেগ কিমান হ'ব লাগিব প্ৰথমতে কি কৰিছে যে 240 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ কেনে 5 ঘণ্টাত হি গৈ পাইছিল এইবাৰ কি কৰিব লাগে এইবাৰ এৰোপ্লেনখন আৰু ফাস্ট চলাব লাগে যাতে ই 5 ঘণ্টা নহয় কি হয় 5 ঘণ্টাৰ জাগাত সময় যাতে লয় কিমান সময় যাতে লয় 3/5 ঘণ্টা সময় যাতে কিমান লয় 3/5 ঘণ্টা লয় এতিয়া ইয়াতে আছে আমাৰ উত্তৰটো চাওক ইয়াৰ পৰা উত্তৰটো আমি পাই যাম কি পাই যাম চাওক সময় কিমান কমি গৈছে কিমান গুণ কমি গৈছে হেতু চাওক সময়খিনি কিমান গুণ কমি গৈছে 3 গুণ কমি গৈছে হয়নে সেইকাৰণে 3 ৰে হৰণ হৈছে 3 গুণ কমিছে সেইকাৰণে 3 ৰে হৰণ হৈছে অৰ্থাৎ স্পিড কিমান বাঢ়িব লাগিব যদি সময়টো কম লব লাগিব স্পিডটো অবিয়াসলি বাঢ়িব লাগিব তেতিয়াহে সময়খিনি কম হ'ব হয়নে গতিকে স্পিড কিমান হ'ব লাগিব এইফালে 3 গুণ কমিছে মানে এইফালে স্পিড কি হ'ব 3 গুণ বাঢ়ি যাব অৰ্থাৎ কি হ'ব 240 পূৰণ 3 আহি যাব 240 পূৰণ কি আহি যাব 3 আহি যাব তেতিয়া কিমান হ'ব 3 4 গুণ 12 2 বহিব 3 গুণ 6 7 শুনটো আছে নমা দিলে কি হ'ল 720 কিলোমিটাৰ পাৰ আৱাৰ ইজ আৱাৰ ৰাইট এনসাৰ অপশন ডি টু ৰাইট এনসাৰ হ'ব বুজি পাইছেনে সময়টো 5 ঘণ্টা লৈছিল এতিয়া সময় কিমান লৈছে 3/5 ঘণ্টা 3/5 ঘণ্টা অৰ্থাৎ কিমান গুণ কম 3 গুণ কম সেইকাৰণে 3 ৰে হৰণ হৈছে 3 গুণ কম কাৰণে তেতিয়াহলে স্পিডটো অবিয়াসলি 3 গুণ বাঢ়ি যাব লাগিব যেটো সময়টো কমিছে স্পিড বাঢ়িব স্পিড বাঢ়িলে সময় কমিব স্পিড কমিলে সময়টো ইফালে বাঢ়ি যাব বুজি পাইছেনে গতিকে এইটো আপোনালোকে মনত ৰাখিব যদি সেম ডিসটেন্স অতিক্ৰম কৰিব লাগে আৰু যদি স্পিডটো যদি কমাই দিয়া হৈছে ধৰক স্পিড কমাই দিয়া হৈছে স্পিড ৰিডিউস কৰা হৈছে স্পিড যদি ৰিডিউস কৰা হয় তেতিয়ালে অবিয়াসলি কি লাগিব আমাৰ টাইমটো বেছি লাগিব মোর টাইম কি লাগিব বেছি লাগিব এইফালে স্পিড যিমান গুণ কমাই দিয়া হয় সেইফালে টাইম কিমান গুণ বাঢ়ি যাব বুজি পাইছে নহয় বা মই যদি টাইমটো কি কৰো টাইমটো কমাই দিও লেস টাইম কৰো কিমান গুণ সময়টো কিমান গুণ কমিছে হেতু চাব সেই হিচাপে স্পিডটো কি হ'ব বাঢ়ি যাব মোর স্পিড এটো উল্টা হয় স্পিড বাঢ়িলে যিখিনি সময় লাগে অতিক্ৰম কৰিবলৈ হেতু কমি যাব আৰু যদি স্পিডটো ৰিডিউস কৰি দিও কমাই দিও তেতিয়া আমাক সময়খিনি কি লাগিব বেছি লাগিব এই দুটা উল্টা পাল্টা হয় আশা কৰিছো ধৰিব পাৰিছে আগবাৰ আমি এতিয়া পৰৱৰ্তী প্ৰশ্নটোলৈ কি দিছে 3 নম্বৰ প্ৰশ্নটোত যদি এজন মানুহে 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে 20 কিলোমিটাৰ খোজকাঢ়ে তেওঁৰ 40 মিনিট সময় দেৰি হয় এতিয়া চাওক এইখিনি হৈছে মই 20 কিলোমিটাৰ এই এৰ পৰা বি লৈকে কি হয় 20 কিলোমিটাৰ হয় আৰু এই 20 কিলোমিটাৰ যদি মানুহে খোজকাঢ়ে কিমান স্পিডত যদি 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিডত যদি খোজকাঢ়ে তেওঁৰ লেট হয় কিমান দেৰি হয় 40 মিনিট সময় লেট হয় লেট কিমান হৈছে 40 মিনিট গটিকে প্ৰথমতে আমি কি কৰো এই 40 মিনিট সময়খিনি ঘণ্টাত লৈ যাও হয়নে আমি মাত্ৰ এই প্ৰথম লাইন দুটাহে কৰি আছো প্ৰথম লাইনৰ পৰাহে কৰি আছো আমি
40 মিনিটটো যদি ঘণ্টাত লৈ যাওঁ তেতিয়া কি হ'ব আমাৰ 60 ৰে ডিভাইড হ'ব তেতিয়া ঘণ্টাত আহি যাব 60 ৰে কৰোঁ তেতিয়া কি হ'ব আমাৰ ঘণ্টাত আহি যাব 0 0 যদি লঘিষ্ঠ আকাৰত নিওঁ 2 ৰে যাব 2 2 গুণ 4 2 3 গুণ 6 অৰ্থাৎ কিমান ঘণ্টা হ'ল 2/3 আৱাৰ্ছ 3 ভাগত 2 ঘণ্টা 40 মিনিট মানে কি হ'ল 3 ভাগত 2 ঘণ্টা যদি মানুহজনে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে খোজকাঢ়ে কিমান সময় আগত গৈ পাব আগতে লেট হৈছিল এতিয়া স্পিডটো অকমান বঢ়াই দিছে বঢ়াই দিলে কি হ'ব সময়টো অবিয়াসলি কি হ'ব কম লাগিব অবিয়াসলি কম লাগিব আগতে গৈ পাব আগতে গৈ পোৱা মানে কি কম লাগিছে সময়খিনি গতিকে 8 কিলোমিটাৰ পাৰ আৱাৰত গৈ পালে কিমান সময়খিনি কি আগত গৈ পাব হেতু খুদিছে খুব ইন্টাৰেস্টিং এটা কোৱেশ্চন হয় হয় না খুব ইন্টাৰেস্টিং হয় আমি কি কৰো প্ৰথমতে যে এই যে 5 কিলোমিটাৰ প্ৰতি ঘণ্টাত যে গৈ আছিল হে গৈ থাকোতে কিমান সময় লাগিছিল হেতু আমি প্ৰথমতে নিৰ্ণয় কৰি লও ডিসটেন্স আছিল 20 কিলোমিটাৰ কিমান স্পিডত 5 কিলোমিটাৰ প্ৰতি ঘণ্টা স্পিডত কিমান যাব 4 বাৰ যাব অৰ্থাৎ 4 কিমান লাগিব 4 আৱাৰ্ছ লাগিব যেতিয়া 5 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত খোজকাঢ়ি গৈ আছিল তাৰ লেট হৈছিল হয়নে লেট হৈছিল কিন্তু সময় কিমান লাগিছিল 4 ঘণ্টা সময় লাগিছিল গতিকে এই 4 ঘণ্টা সময়ৰ পৰা আমি যদি এই লেট হোৱা সময়খিনি যদি বিয়োগ কৰি দিও তেতিয়া একচুৱেল টাইমখিনি পাম নে একচুৱেল টাইমখিনি পাম যিমানখিনি সময়ত গৈ পাব লাগিছিল সেইখিনি আমি পাম হয়নে গতিকে একচুৱেল টাইম কি পাম একচুৱেল টাইম মাইনাস কৰক কি হ'ব 4 - 2/3 তেতিয়া আমি একচুৱেল টাইমটো পাই যাম তলত 3 আছে 3 4 গুণ 12 3 4 গুণ 12 12 পৰা 2 বিয়োগ কৰি থাকিল 10 একচুৱেল টাইম হৈছে 10/3 আৱাৰ্ছ আশা কৰিছো আপোনালোকে বুজি পাই আছে একচুৱেল টাইমটো উলাই ললো যে এই এৰ পৰা বি লৈকে 20 কিলোমিটাৰ এইখিনি খোজকাঢ়ি যাবলৈ হলে তাক সময় লাগে 3 ভাগৰ 10 ঘণ্টা এতিয়া আমি কি কৰিম এতিয়া আমি যদি হি 8 কিলোমিটাৰ পাৰ আৱাৰত খোজকাঢ়ি যায় ইমান স্পিডত খোজকাঢ়ি যায় তেতিয়াহলে তাক সময় কিমান লাগিব হেতু আমি নিৰ্ণয় কৰিম এইটো স্পিডত এবাৰ হৰণ কৰি দিয়ক ডিসটেন্সটো একে আছে গতিকে হৰণ কৰক 8 ৰে হৰণ কৰক তেতিয়া আমি 4 ৰে কাটিব পাৰিম 4 2 গুণ 8 4 5 গুণ 20 অৰ্থাৎ কিমান হল 5/2 আৱাৰ্ছ এতিয়া চাওক এই 5/2 আৱাৰ্ছটো কি হয় কম নে বেছি এইটো কি হ'ব কম নে বেছি হ'ব কি হ'ব এইটো আগতে গৈ পাইছে হয়নে যিখিনি সময় লাগিছিল তাৰ আগতে গৈ পাইছে অৰ্থাৎ কি হ'ব একচুৱেল টাইমতকৈ এইটো কম হ'ব হয়নে হয় গতিকে আমি বিয়োগ কৰিম এতিয়া কি লাগে আমাক একচুৱেল টাইমৰ আগতে গৈ পাইছে এইটো কম কিমান সময় কম হিটুৱে আমাৰ এনসাৰ হ'ব গতিকে 10/3 মাইনাস কি কৰিম 5/2 এতিয়া এইখিনি কৰিলে আমাৰ এনসাৰ ওলাই যাব লসাগু হ'ব 6 ইয়াতে আহিব 20 - 15 তেতিয়া কিমান হ'ব 20 পৰা 15 বিয়োগ কৰিলে 5 হ'ব 5/6 আমাৰ এনসাৰটো হৈছে 5/6 ঘণ্টা 5/6 ঘণ্টা কিন্তু আমাৰটো ঘণ্টাত নাই এনসাৰটো কিহত আছে মিনিটত আছে গতিকে ঘণ্টাটো মিনিটত লৈ যাও কিহেৰে মাল্টিপ্লাই 60 ৰে মাল্টিপ্লাই কিহেৰে মাল্টিপ্লাই 60 ৰে মাল্টিপ্লাই 6 এ 60 কাটিব 10 বাৰ 5 10 গুণ কিমান 50 মিনিট অপচন সি টো হ'ব কাৰেক্ট এনসাৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে যদি ধৰিব পৰা নাই আকৌবা বুজাই দিবলৈ চেষ্টা কৰিম মই কৈছে কি এৰ পৰা বি লৈকে কিমান আছে 20 কিলোমিটাৰ আছে ইয়াতে স্পিড দুটা আছে আমাৰ স্পিড কিমান আছে দুটা স্পিড আছে এটা স্পিড হৈছে 5 কিলোমিটাৰ পাৰ আৱাৰ এই 5 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে যদি 20 কিলোমিটাৰক অতিক্ৰম কৰিব লাগে কিমান সময় কিমান লাগিব আমাক সময় কিমান লাগিব
4 ঘণ্টা লাগিব হয়নে 5 20 কাটিব 4 ঘণ্টা 4 আৱাৰ্ছ লাগিব এতিয়া ইয়াতে কৈছিল যে যেতিয়া 5 কিলোমিটাৰ পাৰ আৱাৰ বেগেৰে গৈছিল 40 মিনিট সময় কি হৈছিল দেৰি হৈছিল সেইকাৰণে আমি এক্সুৱেল টাইমটো ওলাবৰ কাৰণে সেই 40 মিনিটখিনি বিয়োগ কৰি লম এটা 40 মানে কি বুলি কৈছো মই 40 মানে ঘণ্টাত কি আছিল 40 মানে 2/3 আছিল হয়নে 2/3 -2/3 আৱাৰ এইখিনি বিয়োগ কৰিলে কি পাম আমি এক্সুৱেল টাইমখিনি পাম যে এৰ পৰা বি লৈকে যাবলৈ এক্সুৱেলি কিমান টাইম লাগে আসলতে কিমান টাইম লাগিছিল সেইখিনি লাগে মানে সেইখিনি পাম 3 4 গুণ 12 12 পৰা 2 বিয়োগ কৰিলে হ'ল 10 ভাগৰ 3 ঘণ্টা লাগে গৈ পাবলৈ 10 ভাগৰ 3 ভাগৰ 10 ঘণ্টা লাগে এক্সুৱেল টাইমটো এইখিনি হয় এতিয়া চাওক মানুহজনে গৈছে কিমানত 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গৈছে গতিকে 8 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যদি যায় তেতিয়াহলে সময় কিমান লাগিব তাক 20 is divided by 8 হ'ব হয়নে কাৰণ ডিসটেন্সটো একেটাই আছে স্পিডটো হে বেলেগ হ'ল গতিকে কিমান হ'ব 4 ৰে কাটো 4 2 গুণ 8 4 5 গুণ 20 অৰ্থাৎ কিমান হ'ল 2 ভাগৰ 5 ঘণ্টা এতিয়া চাওক আসলতে লাগে 3 ভাগৰ 10 ঘণ্টা হি গৈ পালে 2 ভাগৰ 5 ঘণ্টাতে গৈ পালে হি তেতিয়ালে এইটো কিমানখিনি কম হ'ল সেইটো আমাক সেইটো উলাবলৈ হলে আমি মাইনাস কৰিম কি মাইনাস কৰিম 10/3 মাইনাস কি কৰিম 5/2 কৰিম তেতিয়া আমি কিমান আগত গৈ পালে সেইটো আমি পাই যাম ধৰি লৈছো চাওক হি তাক এইখিনি সময় লাগে ইয়াৰ পৰা এইখিনি সময় লাগে হি গৈ পালে এইখিনিতে হল এইখিনি সময়তে অলপ সময়তে হি গৈ পালে কিন্তু লাগিছিল ইমান দীঘল সময় লাগিছিল ইমান সময়তে হি মানে গৈ পালে তেতিয়া হলে ই কিমান আগত গৈ পালে এইখিনি হ'ব হয়নে তো মাইনাস কৰিলে পাই যাম 3 আৰু 2 লসাগু 6 হয় আৰু ইয়াতে কিমান আহিব চাওক এনেকৈ কৰিব পাৰি এনেকৈও পূৰণ কৰি কেনে কৰিব পাৰি কিমান হ'ব 3 2 গুণ আমাৰ যেটো এলসিএম হয় সেইটো 6 হ'ল গতিকে 10 2 গুণ 20 বিয়োগ 3 5 গুণ 15 এনেকৈও কৰিব পাৰি 20 ৰ পৰা 5 বিয়োগ কৰিলে থাকিব 15 বিয়োগ কৰিলে থাকিব 5 20 ৰ পৰা 15 বিয়োগ কৰিলে থাকিব 5 তলত আহিল 6 ভাগৰ 5 ঘণ্টা পালো আমি মিনিটত লৈ যাম কিহেৰে পূৰণ 60 ৰে পূৰণ হয়নে 6 60 কাটিব 10 বাৰ 6 2 গুণ 60 থাকিল কিমান 5 পূৰণ 10 5 10 গুণ 50 অৰ্থাৎ 50 মিনিট আগতে গৈ পায় অৰ্থাৎ অপচন সি টো কাৰেক্ট হ'ব নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িম এতিয়া এইবাৰ কি দিছে এখন ৰেলগাড়ীয়ে 800 মিটাৰ আৰু 400 মিটাৰ দৈৰ্ঘ্যৰ দলং ক্ৰমে 100 সেকেন্ড আৰু 60 সেকেন্ডত অতিক্ৰম কৰিলে ৰেলগাড়ীখনৰ দৈৰ্ঘ্য হ'ব কি উলিয়াব দিছে ৰেলগাড়ীৰ দৈৰ্ঘ্য উলিয়াব দিছে দুখন দলং পাৰ কৰিছে ক্ৰমে 800 মিটাৰ আৰু 400 মিটাৰ সময় কিমান লাগিছে 800 মিটাৰ যিখন দলং হয় সেইখন দলং অতিক্ৰম কৰিবলৈ 100 সেকেন্ড লাগিছে আৰু 400 মিটাৰ দৈৰ্ঘ্যৰ যিখন দলং আছে সেইখন অতিক্ৰম কৰিবলৈ কিমান সেকেন্ড লাগিছে 60 সেকেন্ড লাগিছে এতিয়া উলিয়াব কি দিছে উলিয়াব দিছে ৰেলগাড়ীখনৰ দৈৰ্ঘ্যটো গতিকে এইটো আমি কি কৰিম এইটো আমি ৰিলেটিভ যেটো দৈৰ্ঘ্য আছে আৰু যেটো সময় আছে সেইটো নিৰ্ণয় কৰি লৈ কেনে আমি এই প্ৰশ্নৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম এই প্ৰশ্নটো আমি সমাধান কৰিম তো ৰিলেটিভ যেটো সময় হয় সেইটো কিমান হ'ব 100 ৰ পৰা 60 সেকেন্ডটো বিয়োগ কৰক কিমান হ'ব তেতিয়া ৰিলেটিভ যেটো সময় হয় ৰিলেটিভ টাইম 100 ৰ পৰা 60 সেকেন্ড বিয়োগ কৰিলে কিমান থাকিব 40 সেকেন্ড থাকিব 800 ৰ পৰা 400 মিটাৰ দৈৰ্ঘ্য যেতিয়া আমি বিয়োগ কৰিম তেতিয়া আমি কি পাম হেতু ৰিলেটিভ ডিসটেন্স বা ৰিলেটিভ লেন্থ পাম কিহৰ লেন্থ হয় এইটো হৈছে আমাৰ ব্ৰিজৰ দলঙৰ কিমান হ'ব আমাৰ বিয়োগ কৰিলে
400 মিটাৰ হ'ব এতিয়া ইয়াৰ পৰা আমি এতিয়া স্পিডটো ৰিলেটিভ স্পিডটো পাই যাম হয়নে ৰিলেটিভ স্পিড কিমান হ'ব এতিয়া ৰিলেটিভ স্পিড হ'ব আমাৰ 400 is divided by 40 হ'ব হয়নে মিটাৰ পাৰ সেকেন্ড আহিব তেতিয়া কিমান পাম আমি 10 পাম 4 দুগুণ 40 শূন্য শূন্য কাটি দিলো 4 দুগুণ 40 10 মিটাৰ পাৰ সেকেন্ড পাই যাম হয়নে 10 মিটাৰ পাৰ সেকেন্ড পালো আমি কিটো ৰিলেটিভ স্পিডটো পালো কিন্তু আমাক লাগে কি আমাক দৈৰ্ঘ্য হৈ লাগে আমাক তো স্পিড না লাগে হয়নে আমাক তো স্পিড না লাগে গতিকে এতিয়া প্ৰথম এতিয়া চাও কথাটো যে যদি 60 সেকেন্ডত হি কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া 60 সেকেন্ডত 100 সেকেন্ডত ল'ব পাৰি কোনো কথা নাই আমি 60 সেকেন্ডটো লম 60 সেকেন্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰিব 60 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব ডিসটেন্স কিমান হ'ব এতিয়া কিমানত 60 সেকেন্ডত ডিসটেন্স কিমান হ'ব 10 পূৰণ 60 অৰ্থাৎ কিমান হ'ল 600 মিটাৰ হ'ল কিমান হ'ল 600 মিটাৰ হ'ল 60 সেকেন্ডত ই 600 মিটাৰ অতিক্ৰম কৰিব পাৰে কিন্তু কৰিছে কিমান মানে আছে কিমান কিহৰ দলঙৰ দৈৰ্ঘ্য কিমান আছে 400 আছে গতিকে 600 ৰ পৰা আমি যেতিয়া 400 টো বিয়োগ কৰিম তেতিয়া আমাৰ একচুৱেলি আনসাৰটো পাই যাম আমি কিয় আমি বিয়োগ কৰিম চাও এইখন হৈছে দলং এনেকা আছে দলংখন আমাৰ এনেকা আছে ধৰি লওক এনেকা আছে আৰু এইফালে যেতিয়া ৰেলগাড়ীখন যাব তেতিয়া কি হ'ব ইয়াৰ যেটো ৰেলগাড়ীৰ যেটো দৈৰ্ঘ্য আৰু দলঙৰ যেটো দৈৰ্ঘ্য দুটা যোগ হৈ যাব ইয়াতে দুটা যোগ হৈ আছে 600 মিটাৰত কি আছে ৰেলগাড়ী আৰু দলং দুখনে যোগ হৈ আছে গতিকে আমি দুটাৰ পৰা কি কৰিব লাগিব আমি যেটো দলঙৰ দৈৰ্ঘ্য আছে হেতু আমি মাইনাস কৰিব লাগিব কিমান আছে 400 মিটাৰ গতিকে হেতু মাইনাস কৰি দিয়ক 600 ৰ পৰা 400 যেতিয়া বিয়োগ কৰি দিম তেতিয়া কিমান পাম আমি 200 পাম হয়নে 600 ৰ পৰা কিমান 400 মাইনাস কৰক তেতিয়া কি পাম 200 পাম অৰ্থাৎ দলঙৰ দৈৰ্ঘ্য 400 আৰু ৰেলগাড়ীৰ দৈৰ্ঘ্য 200 মিটাৰ অপচন সি ইজ দা ৰাইট এনসাৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে আমি কি কৰিছো আমি ৰিলেটিভ বিলাক উলাই লৈছো ৰিলেটিভ টাইম কিমান হ'ব বিয়োগ কৰক 100 সেকেন্ডৰ পৰা 60 সেকেন্ড বিয়োগ কৰক তেতিয়া কি পাম ৰিলেটিভ টাইমটো পাই যাম 800 মিটাৰৰ পৰা 400 মিটাৰ দলঙৰ যেটো দৈৰ্ঘ্য আছে হেতু বিয়োগ কৰক তেতিয়া কি পাম দলঙৰ যেটো ৰিলেটিভ দৈৰ্ঘ্য হয় হেতু পাম কিমান পালো 400 মিটাৰ পালো গতিকে ইয়াৰ পৰা আমি ৰিলেটিভ স্পিডটো উলিয়াব পাৰিম ৰিলেটিভ স্পিড মানে কি হয় আমাৰ ডিসটেন্স ইয়াৰ ক্ষেত্ৰত লেন্থ হ'ব লেন্থ পাৰ টাইম কিমান ওলাল 10 মিটাৰ পাৰ সেকেন্ড যেটো আমাৰ মিটাৰত আছে আৰু সেকেন্ডত আছে সেই কাৰণে মিটাৰ পাৰ সেকেন্ড হ'ব এতিয়া চাওক আমি 60 সেকেন্ডৰ কথা পাতি আছো হয়নে 60 সেকেন্ডত কিমান দূৰত্ব হি অতিক্ৰম কৰিব পাৰিব যে কিমান দূৰত্ব বুলি কোৱাৰ লগে লগে তাতে ৰেলগাড়ীৰ যেটো দৈৰ্ঘ্য তাৰে লগতে দলঙৰ দৈৰ্ঘ্যও সন্নিবিষ্ট হৈ থাকে দুটা যোগ হৈ থাকে তো আমি কি বাদ দিব লাগিব আমি বাদ দিব লাগিব 60 সেকেন্ড কিহৰ কাৰণে লৈছিলে 400 মিটাৰ দৈৰ্ঘ্য দলঙৰ কাৰণে সেই 400 মিটাৰটো আমি বাদ দিব লাগিব গতিকে আমাৰ এনসাৰ কিমান হ'ল 200 মিটাৰ হ'ল আশা কৰিছো আপোনালোকে ধৰিব পাৰি আছে নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িম এতিয়া এই প্ৰশ্নটোত কি দিছে চাও এটা ইন্টাৰেষ্টিং প্ৰশ্ন হয় এটো খুব ইন্টাৰেষ্টিং হয় দুখন গাড়ীয়ে এটা বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিলে সাপোজ এটো এটা বিন্দু হয় আৰু দুইখন গাড়ীয়ে যাত্ৰা আৰম্ভ কৰিছে এই বিন্দুটোৰ পৰাই দুইখন গাড়ী লম্বভাৱে থকা ভিন্ন পথেৰে গতি কৰাৰ লম্বভাৱে থকা এটা লম্ব বুলি কৈছে হয়নে লম্ব হলে এনেকুৱা হ'ব এটা আনটো লম্ব হলে এনেকুৱা হ'ব হয়নে এনেকুৱা হ'ব এটা আনটো লম্ব 15 সেকেন্ড পিছত দুইখন গাড়ীৰ মাজৰ দূৰত্ব কিমান হ'ব যদি হিহতৰ বেগ ক্ৰমে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু 48 কিলোমিটাৰ পাৰ আৱাৰ হয় কৈছে যে এটা বিন্দু আছে এই বিন্দুটো আছে হয়নে এই বিন্দুটো আছে চাও এই বিন্দুটোৰ পৰা দুখন গাড়ীয়ে যাত্ৰা আৰম্ভ কৰিছে লম্বভাৱে থকা দুটা পথ বুলি কৈছে গতিকে এটা ইফালে যাব এটা ইফালে যাব এখন ইফালে যাব ধৰি লৈছো আমাৰ এইফালে এখন গৈছে এইফালে এখন গৈছে আৰু এইফালে এখন গৈছে ও বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু এখন গাড়ীয়ে এই ও বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি এইফালে সাপোজ এই বিন্দুলৈকে আহি পাইছে সাপোজ এই বিন্দুলৈকে আহি পাইছে ও বিন্দু এ বিন্দুলৈকে আহি পাইছে কৰ পৰা ওৰ পৰা এ বিন্দুলৈকে আহি পাইছে
আৰু ইফালে আনখন গাড়ীয়ে অ বিন্দুৰ পৰা বি বিন্দুলৈ আহি পাইছে এতিয়া 15 সেকেন্ড পিছত এইখিনি আহি পাইছে এতিয়া 15 সেকেন্ড পিছত সিহঁতৰ মাজৰ দূৰত্ব কিমান হ'ব এই এ আৰু বিৰ মাজৰ দূৰত্ব কিমান হ'ব গতিকে আমি কোনটো লম এইখিনি ডিসটেন্সটো লম এ বি ডিসটেন্স এইখিনি কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগিব গতিকে ও এ আৰু ও বি টো আমি জানিব লাগিব ও এৰ ডিসটেন্স কিমান ও বিৰ ডিসটেন্স কিমান জানিব লাগিব তেতিয়াহে আমি এ বি টো নিৰ্ণয় কৰিব পাৰিম গতিকে পাইথাগোৰাছৰ সূত্ৰটো ইয়াতো আহি যাব গতিকে এ বি যেতিয়া আমি নিৰ্ণয় কৰিম তেতিয়া কি হ'ব এ বি ইজ ইকুৱেল টু ৰুট অভাৰ ও এ স্কয়াৰ প্লাস ও বি স্কয়াৰ আহি যাব এতিয়া আমি উলিয়াব লাগে যে ও এ ডিসটেন্স কিমান হয় ও বি ডিসটেন্স কিমান হয় সময় কিমান দিছে 15 সেকেন্ড পিছত বেগ কিমান দিছে এটাৰ দিছে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু আনখনৰ দিছে 36 কিলোমিটাৰ পাৰ আৱাৰ আৰু আনখনৰ দিছে 48 কিলোমিটাৰ পাৰ আৱাৰ সময় কিন্তু একেটাই দুইখনৰে সাপোজ এই ও এ এইফালে ই 15 সেকেন্ড গৈছে কিমান স্পিডত 36 কিলোমিটাৰ পাৰ আৱাৰত এইটো উলাই আছো এবাৰ প্ৰথমতে এইখিনি উলাই লম 36 কিলোমিটাৰ এটো স্পিড হয় না স্পিড হয় 36 কিলোমিটাৰ পাৰ আৱাৰটো স্পিড হয় কিমান সময়ৰ কাৰণে গৈছে 15 সেকেন্ডৰ কাৰণে গৈছে 15 সেকেন্ডৰ কাৰণে গৈছে এতিয়া চাওক এইখিনি কিলোমিটাৰ পাৰ আৱাৰ কিন্তু এইখিনি সেকেন্ড হয় না তো এইখিনি আমি কি কৰিম মিটাৰ পাৰ সেকেন্ডত লৈ যাম তেতিয়া কি হ'ব 36 5/18 মিটাৰ পাৰ সেকেন্ড আহি যাব হয়নে মিটাৰ পাৰ সেকেন্ড আহি যাব 15 এইটো কিন্তু আমি কি হল উলাই আছো ও এৰ ডিসটেন্স কিনি নিৰ্ণয় কৰি আছো 18 এ 36 ক কাটিব কেইবাৰ দুইবাৰ যে 18 2 গুণ 37 থাকিল কি 2 পূৰণ 5 পূৰণ 15 2 5 গুণ 10 10 15 গুণ কিমান হ'ব 150 মিটাৰ কিমান হল 150 মিটাৰ হল এইখিনি কিহৰ ডিসটেন্স পালো আমি ও এৰ ডিসটেন্স কিনি পালো এইবাৰ আমি নিৰ্ণয় কৰিম ও বিৰ ডিসটেন্স কিনি ও বি কিমান হ'ব স্পিড টু হে বেলেগ আমাৰ নিয়মটো একেটাই হ'ব স্পিড হে বেলেগ কিমান সেকেন্ডৰ বাবে 15 সেকেন্ডৰ বাবে কিমান স্পিডত 48 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত ইয়াতে সেকেন্ড ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ নিমিলে গতিকে আমি কি কৰিব লাগিব কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ সেকেন্ডত লৈ যাব লাগিব কি হ'ব তেতিয়া মাল্টিপ্লাই হ'ব পূৰণ হ'ব কি পূৰণ হ'ব 18 ভাগৰ 5 পূৰণ হ'ব তেতিয়া আমাৰ মিটাৰ পাৰ সেকেন্ড আহি যাব তেতিয়া ডিসটেন্স লাগে গতিকে কি হ'ব এইটো সেকেন্ড আৰু এইটো সেকেন্ড কাটা যাব থাকিল কি মিটাৰ থাকিল 18 এ 48 ক কাটিব কিমান বাৰ কাটিব ডাইৰেক্টলি কাটিব নোৱাৰো আমি গতিকে 6 এৰে কাটি লও 6 3 গুণ 18 আৰু 8 6 গুণ 48 6 এৰে কাটিছো 18 এটো ডাইৰেক্ট না যায় সেইকাৰণে আমি 6 এৰে কাটিছো বলো 6 8 গুণ 48 6 3 গুণ 18 হল 3 এ 15 কাটিব কেইবাৰ 5 বাৰ কেইবাৰ কাটিল 5 বাৰ কাটিল গতিকে কি পালো 5 পূৰণ 8 40 হ'ব এই দুটা কিমান হ'ব 40 হ'ব 40 পূৰণ 5 40 5 গুণ 200 40 5 গুণ কিমান হল 200 মিটাৰ ও এ 150 মিটাৰ ও বি হৈছে 200 মিটাৰ উলিয়াব কি লাগে এ বি লাগে কিন্তু আমাক টাৰ্গেটটো এ বি হে গতিকে ইয়াতে মানবিলাক পুট কৰি দিম আমি ইয়াতে গুটিখিনি মান বহুৱাই দিম তেতিয়া কি হ'ব এ বি সমান 150 স্কয়াৰ প্লাস 200 স্কয়াৰ এতিয়া কি হ'ব স্কয়াৰ বিলাক নিৰ্ণয় কৰক আগতে শূন্যটো অলপ সময় থৈ দিয়ক 15 বৰ্গ নিৰ্ণয় কৰক 15 গুণ কিমান হল 225 এতে শূন্যটো আছে পিছফালে হয়নে 10 হলি বৰ্গ হলি 100 অৰ্থাৎ দুটা শূন্য আহিব এফালে 2 ৰ বৰ্গ কিমান হয় 4 দুটা শূন্য আছিল 4টা শূন্য হৈ যাব এতিয়া এইখিনি যোগ কৰক ইয়াতে আছে 40000 ইয়াতে আছে 22000 গতিকে কিমান হ'ব 62 এই দুটা 22 আৰু 40 62 হল আৰু ইফালে আছে 500 625 দুটা 0 আহিব এতিয়া এইখিনি বৰ্গমূল কিমান হয় 625 ৰ বৰ্গমূল কিমান হয় 625 ৰ বৰ্গমূল হৈছে 25
625 বৰ্গমূল কিমান হয় 25 হয় বাকি এফালে কিমান 100 দুটা জিৰো মানে কি 100 তাৰ পৰা এটা জিৰো আহিব অৰ্থাৎ 250 কি হ'ব মিটাৰ হ'ব অপচন ডি টো শুদ্ধ হ'ব বুজি পাইছে নে আপোনালোকে কি কৰিলো দুখন গাড়ী অ বিন্দুৰ পৰা ষ্টাৰ্ট কৰিছে এখনে গৈছে এ ৰ ফালে আৰু আনখনে গৈছে বি ৰ ফালে গতিকে 15 সেকেন্ড পিছত সাপোজ এইফালে এখন গাড়ীয়ে অৰ পৰা এ বিন্দুলৈকে আহি পাইছে অৰ্থাৎ ডিসটেন্স কিমান হ'ল 15 সেকেন্ডত ও এ আনখন গাড়ীয়ে ও বিন্দুৰ পৰা বি বিন্দুলৈ আহি পাইছে অৰ্থাৎ 15 সেকেন্ড পিছত ডিসটেন্স কিমান হ'ল ও বি তাৰপিছত সুধিছে যে ইহতৰ মাজৰ ডিসটেন্স কিমান এখন গাড়ীটো ক'ত আহি পাইছে ইয়াতে আহি পাইছে আনখন গাড়ী ইয়াতে আহি পাইছে এই দুখনৰ মাজৰ ডিসটেন্স উলিয়াব দিছে এ বি উলিয়াব দিছে হয়নে তো ইয়াতে আমি পাইথাগোৰাছৰ সূত্ৰটো মানে ব্যৱহাৰ কৰিব লাগিব তেতিয়া কি হ'ব এ বি সমান √ও এ স্কয়াৰ প্লাস ও বি স্কয়াৰ এতিয়া ও এৰ মান লাগে ও বিৰ মান লাগে এটা ডিসটেন্স গতিকে এ বি সৰি এ বি টো লাগে উলিয়াব ও এ টো আমি উলিয়াই লম গতিকে ও এ কিমান হ'ব এইফালে পাতি দিছো মই যে 36 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে 15 সেকেন্ডৰ পিছত এইখিনি ডিসটেন্সটো গতিকে এইখিনি কিহৰ আছে কিলোমিটাৰ প্ৰতি ঘণ্টা আছে গতিকে মিটাৰ প্ৰতি সেকেন্ডত নিব লাগিব প্ৰথমতে সেই কাৰণে আমি 5/18 ৰে মাল্টিপ্লাই কৰি দিছো 18 এ 36 ক কাটিছে দুইবাৰ থাকিল কি 2 5 15 তিনিটা পূৰণ 2 5 গুণ 10 10 15 গুণ 150 মিটাৰ অৰ্থাৎ ও এৰ মান পালো 150 মিটাৰ আনফালে এতিয়া আমি ও বিৰ মান নিৰ্ণয় কৰিম তো ও বিৰ মান নিৰ্ণয় কৰিবলৈ হলে একে আমাৰ 15 সেকেন্ড পিছত 15 সেকেন্ডৰ বাবে কিমান বেগেৰে 48 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে এটা এই 48 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি কি কৰিম মিটাৰ পাৰ সেকেন্ডত লৈ যাম সেইকাৰণে 5/18 ৰে 18/5 ৰে আকৌ পূৰণ 6 ৰে কাটিছো 6 3 গুণ 18 আৰু 8 গুণ 48 3 এ 15 কাটিছে 5 বাৰ কি থাকিল 5 পূৰণ 8 পূৰণ 5 5 8 গুণ 40 হল 40 5 গুণ কিমান হল 200 হল গতিকে ও এ ও বি দুটাৰে মান পালো ইয়াতে মানবিলাক বহুৱাই দিলো আৰু এনেকৈ আমি কি পালো অপচন ডি টো পালো 250 মিটাৰ গতিকে আপোনালোকে কৰি চাই কেনে উত্তৰবিলাক মিলে নে নিমিলে সেইটোও চাব মই কৰাৰ আগতে আপোনালোকে ভিডিঅটো এবাৰ পজ কৰি ল'ব পজ কৰি লৈ কেনে এবাৰ কৰি চাব কুৱেশ্যনবিলাক পঢ়ি ল'ব তাৰপিছত কৰি চাব তাৰপিছত মই কৰা নিচিনা কেনেকুৱা কি হৈছে সেইবোৰ আপোনালোকে মিলাই চাব